আজিও বড়োলেণ্ডত কিছুমান মানুহ আছে অশান্তি কৰি ভাল পায়। হাগ্ৰামা মহিলাৰে ৩,০০০ কোটি টকা ধাৰ কৰি থৈ গৈছে। হাগ্ৰামা মহিলাৰে ৰাজনীতি কৰি কোকৰাঝাৰৰ পৰা আহি ইয়াত আন্দোলন কৰি আছে। পৰ্বতজোৰাত ভূমি বন্দোবস্তি পত্ৰ আনুষ্ঠানিক বিতৰণ সভাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো। বিটিআৰ চৰকাৰৰ ভূমি ৰাজহ বিভাগৰ উদ্যোগত পৰ্বতজোৰাৰ বগৰীবাৰীৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ বিভিন্ন গাঁৱৰ ভূমিহীন ১,২৪৫টা পৰিয়ালক আজি আনুষ্ঠানিকভাৱে ভূমি বন্দোবস্তি পত্ৰ বিতৰণ কৰে বিটিআৰ মুৰব্বী প্ৰমোদ বড়োই। আজিৰ এই ভূমি বন্দোবস্তি পত্ৰ বিতৰণ অনুষ্ঠানত প্ৰমোদ বড়োক সংগ দিয়ে বিটিআৰ ভূমি ৰাজহ আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰী ওৰফে ফেৰেঙা লগতে উপস্থিত থাকে খাম্পা বৰগোহাঁই, ৰেওৰেৱা নাৰ্জাৰী, মাধৱ চেত্ৰীকে আদি কৰি বহুত নেতা কৰ্মী। ইফালে পৰ্বতজোৰাৰ বাঁহবাৰীত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰদান কৰা ভূমিৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ অব্যাহত ৰখা বুলি প্ৰশ্ন কৰাত বিটিআৰ মুৰব্বী প্ৰমোদ বড়োই মন্তব্য কৰি কয় যে হাগ্ৰামা মহিলাৰে BPF দলৰ শাসনকালত কৰিব নোৱাৰিলে বাবে ৰাজনীতি কৰি কোকৰাঝাৰৰ পৰা আহি ইয়াত আন্দোলন কৰি আছে। এক প্ৰকাৰ পৰোক্ষভাৱে BPF দলে এই আন্দোলন সৃষ্টি কৰাৰ ইংগিত প্ৰদান কৰে প্ৰমোদ বড়োই। বড়োলেণ্ডৰ যদি আৰু ২০-২৫ বছৰ শান্তি ৰাখিব নোৱাৰে বড়োলেণ্ডৰ উন্নতি নহ'ব। বড়োলেণ্ডৰ যদি আৰু ২০-২৫ বছৰ ৫০ বছৰ আমি সমন্বয় মিলা প্ৰীতিটো ৰাখিব নোৱাৰে আমি পৰিৱৰ্তনটো চিন্তা কৰিব নোৱাৰিব। আমাৰ চকুৰ আগতে মণিপুৰত দেখিছোঁ যেতিয়া ১৫ বছৰমান ১০ বছৰমান শান্তি আছিলে তেখেতসকলৰ মেৰী কম জন্ম হৈছে, বক্সাৰ মেৰী কম, বহুত ভাল ভাল খেলুৱৈ ভাল ভাল কালচাৰ ইয়াতে পাইছে, কিন্তু আকৌ মণিপুৰ অশান্তি হৈ গ'ল। আজিও বড়োলেণ্ডত কিছুমান মানুহ আছে অশান্তি কৰি ভাল পায় আৰু ৰাজনৈতিক নেতাসকলৰ যিটো নিয়ত বুলি কয় যিটো তেখেতসকলৰ যিটো চিন্তাধাৰা এই চিন্তাধাৰাটো যদি ঠিক নহয় তেনেহ'লে বড়োলেণ্ডটো আগুৱাই নিব নোৱাৰিব। আমাৰ MCLA নাই, তথাপিতো আজি ইয়াতে আহি ১০০% আমি কাম কৰিছোঁ। যদি আমাৰ MCLA থাকিলেহেঁতেন আজি আপোনালোকে ২০২৪ত নহয় ২০২২তে আপোনালোকে মাটিৰ অধিকাৰ পালেহেঁতেন। যেতিয়ালৈকে কাম কৰিব পাৰিম ভাল কাম কৰিম, যেতিয়া কাম কৰিব নোৱাৰোঁ কাম নকৰাকৈ বহি থাকিম, কিন্তু ৰাইজৰ ক্ষতি হোৱা একটাও কাম নকৰোঁ। এইটো হ'ল মোৰ প্ৰমিছ। UPPL প্ৰথম ৫ বছৰ চৰকাৰ চলাইছে আৰু ৫ বছৰত বহুত কাম অলৰেডি আমি কমপ্লিট কৰিলোঁ। এই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৩,০০০ কোটি টকা ধাৰ কৰি থৈ গৈছিলে। আজি আমাৰ চৰকাৰে ৮ পইচাও ধাৰ কৰা নাই, ৰাইজক ভালকৈ আমি চলাই আছোঁ। সকলোকে ধন্যবাদ জনালোঁ। কিন্তু এটা কথা ক'ম, আমাৰ মাষ্টৰৰ চাকৰি হৈ আছে প্ৰায় ১৪০০ হাইস্কুল আৰু কলেজৰ কাৰণে মাষ্টৰ অহা জুলাই মাহৰ ভিতৰত এপইণ্টমেণ্ট পাব। MELPৰ কাৰণে প্ৰায় ৭০০ মাষ্টৰ এপইণ্টমেণ্ট পাব। এই এপইণ্টমেণ্টবিলাক হোৱাৰ লগে লগে স্কুলৰ খালী ঠাইবিলাক পূৰণ হৈ যাব। অলপ আগতে মোক কৈছে এখন ইয়াতে স্বাধীনতাৰ ৭৮ বছৰত পৰ্বতজোৰাৰ বিভিন্ন পৰিয়ালে ১ বিঘাও ১ কঠাও মাটি পাবলৈ সক্ষম হোৱা নাছিলে। আজি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি ১২৪৫টা পৰিয়ালক মাটিৰ পাট্টা দিবলৈ এই কাৰ্যসূচী আজি আয়োজন কৰা হৈছে। মই আচৰিত হৈছোঁ গম পাই পেলাই আমাৰ বড়োসকলৰ এজন আগশাৰীৰ সাহিত্যিক, সাহিত্য একাডেমী বঁটা পোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনিল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াৰো মাটি নাছিলে আৰু আজিহে তেখেতে ২ কঠা ১০ লিচা মাটি পাইছে। তেনেকুৱা বিভিন্নজনে মাটি পোৱা নাছিলে। চৰকাৰ আহিছে গৈছে। স্বাধীনতাৰ ৭৮ বছৰত আজি এই মহান কামটো কৰিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ, বহুত সুখী হৈছোঁ আৰু ইয়াৰ কাৰণে মই বিটিআৰবাসী জনতাক ধন্যবাদ জনাইছোঁ। তেখেতসকলে UPPL চৰকাৰ আনিলে আৰু তাৰপিছত আমি এই কামখিনি কৰিবলৈ পাৰিলোঁ। আৰু লগে লগে ক'ব বিচাৰিছোঁ পৰ্বতজোৰাত আৰু পেণ্ডিং ১৫০০ কেছ আছে। তেনেকুৱা এই ১৫০০টা পৰিয়ালকো আমি জুলাই মাহৰ ১০ তাৰিখৰ ভিতৰতে মাটিৰ পাট্টা দিয়া হ'ব। এইটো অলৰেডি প্ৰিপাৰেশ্যন চলি আছে। আৰু লগতে সংযোজন কৰিছোঁ ইয়াত ৮০০টা পৰিয়াল আছে যিসকলে ফৰেষ্টত বসবাস কৰে, কিন্তু তেখেতসকলে ভূমিৰ পাট্টা পাবলৈ, লেণ্ড এণ্টাইটেল পাবলৈ ইলিজিবল। সেই সকলোকো আমি জুন মাহৰ শেষৰ ফালে লেণ্ড পাট্টা দিবলৈ গৈ আছোঁ। গতিকে পৰ্বতজোৰাত
আমি যিসকল বনাফাইড চিটিজেন ইয়াৰ যিসকলে খিলঞ্জীয়া হয় আগৰ পৰাই বসবাস কৰি আছে আইনগতভাৱে 60 আইনৰ দ্বাৰাই হওক বা 1886 লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনৰ দ্বাৰাই হওক যিসকলে মাটি পাবলৈ এলিজিবল সকলোকে আমি জুলাই মাহৰ ভিতৰত মাটিটো দি পেলাই শেষ কৰিব বিচাৰিছোঁ আৰু জুন মাহৰ 10 তাৰিখৰ ভিতৰতে আমাৰ বৈশুমতি 2.0 আৰম্ভ হ'ব বৈশুমতি 1.0 আমাৰ 2,72,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল আৰু বৈশুমতি 2.0 ইয়াত আমি 9টা বিভিন্ন ছাৰ্ভিচ দিবলৈ গৈ আছোঁ ইয়াৰ ভিতৰত উল্লেখনীয় আছে যে 9,000 ক্ষুদ্ৰ চাহ খেতিয়ক যিসকলে নন ফৰেষ্ট এৰিয়াত চাহ খেতি কৰি আছে কিন্তু মাটিৰ পাট্টা পোৱা নাই বা অধিকাৰ পোৱা নাই তেখেতসকলক আমি বৈশুমতি 2.0ৰ দ্বাৰা তেখেতসকলক লেণ্ড দিবলৈ গৈ আছোঁ আৰু লগতে প্ৰায় 47,000 আমাৰ পৰিয়াল আছে যিসকলে সম্পূৰ্ণ লেণ্ডলেছ আমাৰ এই খিলঞ্জীয়া মানুহ হয় কোনোবা বিভিন্ন জনগোষ্ঠীৰ হয় চ' সেই জনগোষ্ঠীৰ 47,000 পৰিয়ালৰ ভিতৰত প্ৰায় 26,000 পৰিয়াল আমি ষ্টাডি কৰিলোঁ তেখেতসকলে ইলিজিবল হয় সেই সকলোকে 47,000ৰ ভিতৰত 46,000 ইলিজিবল হয় তেখেতসকলকো আমি লেণ্ড এণ্টাইটেলমেণ্ট দিবলৈ গৈ আছোঁ সুপ্ৰিম কোৰ্টৰ কিছুমান গাইডলাইন আছে PGR VGR এই গোটেই ফ'ল' কৰি পেলাই আমি সেইটো কৰিবলৈ গৈ আছে 1 বিঘা ভূমিও জবৰদস্তি নলা হ'ব তাত ভূমিৰ কাৰণ আমাৰ ভূমিয়ে নাছিলে আমি ভূমি দিবলৈহে গৈ আছোঁ গতিকে যিটো কাম আপুনিও বিচাৰে এই কামটো আপুনি ইমান লাউডলি কোৱাৰ কোনো দৰকাৰ নাই যদি আপুনি নিবিচাৰে যদি আপুনি ৰাজপথত ওলাই আহক আপুনি বিচাৰে তো আপুনি যিটো কাম বিচাৰে এইটো পজিটিভলি আপুনি ক'ব লাগিব কথাটো এনেই আৰু জুই লগাই ফুৰাটোতো ঠিক নহয় এই আন্দোলনটো কোনে নেতৃত্ব দিছে ইয়াত সদায় প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ আহি আছে ইয়াত দাউৰা দেশৰেপ নাৰ্জাৰী আহি আছে দাউৰা দেশৰেপ নাৰ্জাৰী ইয়াত কোন আছে প্ৰমীলা বাইদেউৰ ইয়াত কোন আছে তেখেতসকলে আহি পেলাই য'ত ইয়াতে প্ৰায় 8,000ৰ পৰা 10,000 মানুহ চাকৰি পাব প্ৰমীলা ৰাণী বাইদেৱে নিজৰ আৰু ল'ৰা ছোৱালীৰ চাকৰিৰ কথা নাই আৰু তেখেতেতো বহুত ওপৰত গুচি গ'ল গতিকে আজি আহি থকা প্ৰজন্মৰ কাৰণে কি হ'ব এই অঞ্চলৰ পৰা যে বহুত মানুহ গুজৰাট হাৰিয়ানাৰ হাজিৰা কৰিবলৈ গৈছে এই অঞ্চলৰ কোনোবা যে মহিলা বেলেগত কাম কৰিবলৈ গৈছে তেখেতসকলৰ কাৰণে সংস্থাপন লাগিবনে নাই চৰকাৰেতো যি পাৰে দিলে 1 লাখতকৈ বেছি চাকৰি অসম চৰকাৰে দিলে আমিও যিমান পাৰোঁ চাকৰিবিলাক দি আছোঁ গতিকে সংস্থাপনৰ কাৰণে আমি বিভিন্ন গৰু ছাগলী পালন গাহৰি পালন এগ্ৰিকালচাৰৰ কাম এইবিলাক সহায় কৰি আছোঁ কিন্তু এটা মেট্ৰিক পাছ কৰা BA পাছ কৰা MA পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে খেতি কৰিব নিবিচাৰে সেইসকলে যাই পেলাই বাহিৰত এতিয়া ইণ্ডাষ্ট্ৰিতে কাম কৰি আছে আৰু সেই ইণ্ডাষ্ট্ৰি যদি আমাৰ একো ক্ষতি নোহোৱাকৈ আহে তাত আপোনাৰ কি ক্ষতি আছে আৰু সেই ইণ্ডাষ্ট্ৰিটো এনেই নহয় ইয়াৰ আইন কানুন চব ফ'ল' কৰি ক'লা হ'ব আৰু যিসকল তাতে বহি আছে এই বহি থকা পৰিয়াল কোনো ইয়াৰ পৰা যাব নালাগে তেখেতসকলৰ মাটি তাতে থাকিব যাৰ জিৰাট আছে জিৰাটৰো কম্পেনচেশ্যন দিয়া হ'ব চ' এই কথাকে যদি আজি বাহিৰৰ পৰা আহি হাল্লা কৰে ৰাজনীতিক মুনাফাৰ কাৰণে আজি তেখেতসকলৰ দিনত নহ'ল কাৰণে আমাৰ দিনত হোৱাৰ কাৰণে তেখেতসকলে ৰাজনীতি আৰম্ভ কৰিলে আজি আপুনি যাই পেলাই ইণ্টাৰভিউ লওকচোন চালাকাটিৰ ওচৰে পাজৰে মানুহৰ লাভ হৈছেনে নাই আপুনি BRPL ওচৰে পাজৰে যাই পেলাই ইণ্টাৰভিউ লওক লাভ হৈছেনে নাই তাত এটা দুটা জেনেৰেশ্যন আনএমপ্লয়ড নাছিলে গতিকে এই ইণ্ডাষ্ট্ৰি হোৱাৰ পিছত ইয়াত 3টামান জেনেৰেশ্যন অহা 2-3টামান জেনেৰেশ্যন ইয়াত আনএমপ্লয় নাথাকিব ইয়াত ধুবুৰীৰ পৰা লৈ পৰ্বতজৰাৰ পৰা কোকৰাঝাৰৰ পৰা লৈ গোটেই লোৱাৰ আছামত 8-10,000 ইলিজিবল ইউথবিলাক যুৱতীসকলে এমপ্লয়মেণ্ট হৈ যাব গতিকে এই ইণ্ডাষ্ট্ৰিটো আমি এনেই আমি ইয়াতে আমন্ত্ৰণ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এডভান্টেজ আছাম 2.0 যিটো আয়োজন কৰিলে তাত বহুতখিনি বিনিয়োগ আহিছে এই বিনিয়োগটো অসমৰ চুকে কোণে দিব বিচাৰিছে এই ইণ্ডাষ্ট্ৰিটো আমি ইয়াতে নানিলে বেলেগত বহুত জেগা আছে আমি ইণ্ডাষ্ট্ৰিটো এতিয়া ৰেল কষ্ট ফেক্টৰী আজি পৰ্বতজৰাত হৈ আছে 300 কোটি টকা চেংচন হ'ল এই ৰেল কষ্ট ফেক্টৰী আমি অকল পৰ্বতজৰা নেকি আমি বাক্সাটো কৰিব পাৰোঁ চিৰাঙতো কৰিব পাৰোঁ ওদালগুৰিতো কৰিব পাৰোঁ কিন্তু আমি পৰ্বতজৰাত কৰিব বিচাৰোঁ কাৰণটো হৈছে কি এই অঞ্চলটো বহুত বছৰ নেগলেক্টেড হৈ আছিলে পিছ পৰি আছিলে এটা সময়ত উগ্ৰপন্থীৰ সমস্যা আৰ্মি পুলিচৰ অপাৰেশ্যন অৰ্থনৈতিকভাৱে বিভিন্ন দিশত পিছ পৰি আছিলে গতিকে আজি এই গোটেই কথাটো চাই পেলাই এই অঞ্চলটো উঠাই নিব লাগে এই কাৰণে অৰ্থনীতিভাৱে উঠাই নিয়াৰ কাৰণে ইয়াত আয়ুষ্মান হস্পিটেল এটা ৰখা হৈছে পলিটেকনিক ইয়াতে চেণ্টাৰ ৰখা হৈছে আৰু ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে যিসকলে ইণ্ডাষ্ট্ৰিত কাম কৰিব সেইসকলক এডভান্স আমাৰ 11খন ITIত আমি ট্ৰেইনিং দিব বিচাৰিছোঁ যাতে ইয়াতে স্কিল হয় আৰু ইলিজিবল হয় পৰ্বতজৰাৰ পৰা মোবাৰক খানৰ ৰিপৰ্ট NUJ 24/7